নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকল পিএম কিষাণৰ হিতাধিকাৰী হয় তো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ ইতিমধ্যে আহি পৰিছে। ইতিমধ্যে কিন্তু আপোনালোকৰ পিএম কিষাণৰ অফিচিয়েলি ৱেবছাইটৰ পৰা আপোনালোকৰ যিটো গভৰ্ণমেণ্ট আছে আমাৰ নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ পৰা তাৰ পৰা এখন নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনত উল্লেখ কৰা হৈছে আপোনালোকে কোনবিলাক পিএম কিষাণ হিতাধিকাৰীসকলে আপোনালোকে এই 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব আৰু কোনসকলে লাভ কৰিব নোৱাৰিব আৰু আপোনালোকে এই 20 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব ডাইৰেক্ট এনেকৈ মানে চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্ট আপোনালোকক এনেকৈ কৈছিলে যে আপোনালোকে জুন মাহত এই 20 নম্বৰ কিস্তি টকাটো আপোনালোকে 2000 টকাটো আপোনালোকে লাভ কৰিব পাৰিব। তো আপোনালোকক কিন্তু মানে ডাইৰেক্টলি এনেকৈ ডেটটো দিয়া নাই, কিন্তু আজি এতিয়া মানে ডেটটো ৰিলিজ কৰা হৈছে কোন তাৰিখে আপোনালোকৰ পইচাটো ডাইৰেক্ট আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰাব ডিবিটিৰ মাধ্যমেৰে। তো আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এইকেইটাৰ বিষয়ে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সব বন্ধুসকল, চৰকাৰৰ তৰফৰ পৰা মানে যিটো নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনত মানে উল্লেখ কৰা হৈছে আপোনালোকে কোনসকল মানে হিতাধিকাৰী পিএম কিষাণৰ হিতাধিকাৰীসকলে পইচাটো 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু ধৰি লওক আপোনালোকে 19 নম্বৰ কিস্তিটো লাভ কৰিছিলে আৰু এতিয়া যদি আপোনালোকৰ লিষ্টত নাম নাথাকে কিন্তু আপোনালোকে আকৌ মানে ধৰি লওক 21 নম্বৰ 22 নম্বৰ আপোনালোকে কোনো এখনো পিএম কিষাণৰ কিস্তি আপোনালোকে লাভ কৰিব নোৱাৰিব, যাৰ কাৰণে নেকি আপোনালোকৰ লিষ্টৰ পৰা নামটো কটা হ'ব। আপোনালোকৰ লিষ্টৰ পৰা নামটো সেইকাৰণে কটা হ'ব যদি আপোনালোকে এতিয়ালৈকে আপুনি মানে পিএম কিষাণৰ ৱেবছাইটত গৈ আপোনাৰ মানে যিটো হেৰি আছে আপোনাৰ ল্যান্ড ডকুমেণ্ট বুলি কওঁ, মাটিৰ পট্টা বা আপোনাৰ মাটিৰ যিটো ডকুমেণ্ট আছে ডকুমেণ্টটো যদি এতিয়ালৈকে আপোনালোকে আপলোড কৰা নাই আপোনালোকে ফটাফট আপলোড কৰি লওক, বা আপোনালোকে যদি ইকেৱাইচিটো কৰা নাই ইকেৱাইচি সম্পূৰ্ণ কৰা নাই তেন্তে আপোনালোকে ইকেৱাইচিটো সম্পূৰ্ণ কৰি লওক। এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাতে গৈ ভিডিঅ'টো চাব আৰু চাই পেলাই আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে মানে ইকেৱাইচিটো আপোনালোকে কৰি ল'ব। তাৰপিছত যিটো 3 নম্বৰত হেৰি আছে সেইটো হৈছে আপোনালোকৰ যদি আধাৰ কাৰ্ডটো আপোনালোকৰ বেংকৰ একাউণ্টত ডিবিডি লিংক নাই বা আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্টটো লিংক নাই তেন্তে কিন্তু চৰকাৰৰ তৰফৰ পৰা যিকোনো আঁচনিৰ তৰফৰ পৰা আপোনালোকক যদি চৰকাৰে পইচা দিয়ে তেতিয়া কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ ডিবিডিৰ মাধ্যমেৰে আপোনালোকৰ বেংকৰ একাউণ্টত সেই পইচাটো আপোনালোকৰ ট্ৰান্সফাৰ কৰা হয়। গতিকে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰি ৰাখিব। আপোনালোকৰ কাৰ মানে বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে আপোনালোকে কমেণ্ট বক্সত মোক জনাব। আৰু গতিকে আপোনালোকে যিসকলে মানে এতিয়ালৈকে আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ লগত লিংক কৰা নাই আপোনালোকে জলদি লিংকটো কৰি লওক। আৰু তাৰপিছত যিটো 2 নম্বৰত হেৰি আছে সেইটো হৈছে আপোনালোকৰ যদি আপোনালোকে কোনসকলে এই কিস্তিটো লাভ কৰিব পাৰিব যদি আপোনালোকে এইকেইটা কাম আপোনালোকে সম্পূৰ্ণ কৰিছে তো আপোনালোকে কিন্তু পিএম কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব আৰু আপুনি অজীৱনকালৰ কাৰণে আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী হিচাপে পৰিচিত হৈ যাব আৰু আপুনি 20 নম্বৰ কিস্তি নহয় মানে গোটেই কিস্তিখন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত যিটো আছে 3 নম্বৰ ষ্টেপটো হৈছে আপোনালোকৰ মানে কেতিয়া আপোনালোকৰ এই পইচাটো বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। চৰকাৰে ডাইৰেক্টলি কিন্তু আপোনালোকক এনেকৈ কৈ দিয়া নাই যে অমুক তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। স্ক্ৰীনত মই যিটো ফটো দেখুৱাই আছোঁ আপোনালোকে এইটোত চাব যে আপোনালোকৰ যিটো 20 জুন আছে এইটো মাহৰ আজি 15 তাৰিখ 20 জুনত কিন্তু আপোনালোকৰ এই পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত ডিবিডিৰ মাধ্যমেৰে আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। আপোনালোকে ডিবিডিৰ মাধ্যমেৰে 20 তাৰিখত আপোনালোকে পাই যাব। ডাইৰেক্ট এনেকৈ চৰকাৰে কোৱা নাই যে 20 তাৰিখে আমি দিমেই বুলি, চৰকাৰে ডাইৰেক্ট এনেকৈ কোৱা নাই, এনেকৈ কৈছে মানে 20 তাৰিখটো আপোনালোকৰ অন্তিম ডেট হ'ব পাৰে এনেকৈ চৰকাৰে কৈছে, কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত কেই তাৰিখে সোমাই বা এনেকুৱাও হ'ব পাৰে আপোনালোকৰ কেইজনৰ মানে বেংকৰ একাউণ্টত আপোনালোকৰ 20 তাৰিখে সোমাব, 21 তাৰিখে সোমাব, 22 তাৰিখে সোমাব এনেকৈ মানে সোমাব পাৰে। গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। যদি আপোনালোকে ইকেৱাইচি কৰিছে আপোনালোকৰ মানে যিটো হেৰি আছে মানে গোটেইখিনি কাম আপোনালোকে ল্যান্ড ডকুমেণ্ট আপলোড কৰিছে বা আপোনালোকৰ পিএম কিষাণৰ বা ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো আপোনালোকৰ লিংক হৈ আছে তেন্তে কিন্তু আপোনালোকৰ কোনো মানে চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত ডাইৰেক্টলি ট্ৰান্সফাৰ কৰা হ'ব। তো আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।